ক'বলৈ মানে অসুবিধা লাগে, হাঁহি ওলায়। মানে আমি দেখিছোঁ মোবাইলৰ জৰিয়তে বিগত আমি জেগা ঘূৰিছোঁ, দেখিছোঁ আদৰ্শ গাঁৱত যিবিলাক থাকিব লাগে ফেচিলিটি আমাৰ তাত একো হোৱা নাই। আমাৰ আদৰ্শ গাঁৱৰ নামত ৰাস্তা আহিছে, ৰাস্তা নাই। আপোনালোকে চাব পাৰে ৰাস্তাটোৰ অৱস্থা, বাৰিষা আহিলে আমি যাব নোৱাৰোঁ। তাৰপিছত আদৰ্শ গাঁৱত কাৰেণ্ট নাই, 2023 চলি আছে এতিয়ালৈকে। মানুহ চন্দ্ৰত উঠি গ'ল, আমি এতিয়ালৈকে কাৰেণ্ট যোৱা 3 বছৰ হৈ গ'ল আমাৰ কাৰেণ্ট নাই, বিশুদ্ধ খোৱা পানী নাই। আমি মানে কি কওঁ, মানে হাঁহি ওলাই নিজৰে, আকৌ নিজৰে মানে উন্নয়ন হোৱা নাই। এই আদৰ্শ গ্ৰামৰ মই থাকোঁ, দক্ষিণ চমৰা, মফিজুল হক। এই আদৰ্শ গ্ৰামত একো নাই। এই যে মই এটা বিকলাঙ্গা, মোৰ এটা ফেচিলিটি নাই, মোৰ এটা গাড়ী নাই, মই খোজকাঢ়িব নোৱাৰোঁ। তাৰপিছত আৰু এই মই তাৰ লগত যদি যাম প্ৰেচিডেণ্টৰ লগত কথা পাতিবৰ কাৰণে, কাঞ্চনৰ লগত কথা পাতিব গ'লে কয় মোৰ ইয়াত একো নাই, আশা নাই। মই বিকলাঙ্গ মানুহ, মই কি কৰিম, মই ক'ত যাম? সেইকাৰণে মই আপোনালোকৰ কাছত মই দাবী জনাইছোঁ, এইটো মোৰ খবৰটো আপোনালোকে হিমন্ত ছাৰৰ পঞ্চায়ত দিব। মোৰ এটা ফেচিলিটি দিব লাগে, এটা গাড়ী লাগে। মই খোজ কাঢ়িব নোৱাৰোঁ, যাব নোৱাৰোঁ। মই এটা যদি আপোনালোকে যদি এটা গাড়ীৰ ব্যৱস্থা কৰি দিয়ে, আৰু আদৰ্শ গ্ৰামৰ যিবিলাক বস্তু প্ৰেচিডেণ্ট কাঞ্চনৰে এইবিলাক দখল কৰি লৈছে, এই ৰাস্তা ঘাট আৰু যিবিলাক বস্তু ইমানখিনি মোক লাগিব। আদৰ্শত বিদ্যুৎ আছে নে নাই? বিদ্যুৎ নাই, পানী পানী ঘৰ বনাইছে, তাতে পানী নাই। মই বিয়া হৈ অহাৰ পৰাই দেখিছোঁ ইয়াত কোনো ধৰণৰ সুবিধা পোৱা নাই। বিশেষকৈ হৈছে পানীৰ সুবিধা, বিদ্যুতৰ সুবিধা এইবিলাক একেবাৰে নাই। ৰাস্তা ঘাট নিৰ্মাণ একেবাৰে কৰা নাই, কৰিছে যদি ভাঙি গৈছে আৰু চৰকাৰে কোনো ব্যৱস্থা নিয়া নাই। আৰু আদৰ্শ যোনটো ধৰক গেট বনাইছে, সেইখন গেট বনাই তেওঁলোকে নিজৰ দায়িত্ব সামৰি পেলাইছে। তেওঁলোকে খালি কলৰ টেপ এটা বহাই দিছে, বহাই দি পানীৰ কোনো ব্যৱস্থা কৰা নাই। কয় কি পেলাই বিদ্যুৎ নাই যেনে পানীৰ কোনো পানী এতিয়া দিয়া নহ'ব, যেতিয়া বিদ্যুৎ আহিব তেতিয়া পানী দিয়া হ'ব। গতিকে চৰকাৰে কেতিয়া বিদ্যুতৰ ব্যৱস্থা কৰি দিব আমাক সেইটো লাগে। ধৰক ইয়াত কোনো নামঘৰ, মন্দিৰ বা স্কুলৰ অংগনবাড়ী কেন্দ্ৰ ইয়াত নাই। গতিকে ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হৈছে, আৰু ল'ৰা ছোৱালী পঢ়া শুনাৰো বহুত অসুবিধা হৈছে। বিদ্যুৎ নাই, মানে বহুত কষ্টৰে পঢ়ি আছে। গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰোঁ যে গোটেই ব্যৱস্থাখিনি তেওঁলোকে অতি সোনকালে হাতত লয় যাতে।